নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহক খুব ধুনীয়া কণ্ডিশ্যন এখন হাৰিয়াৰ লৈ আহিছোঁ, টাটা হাৰিয়াৰ টপ মডেল। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব। আহক প্ৰথমতে আমি গোটেই ৰাউণ্ডটো দেখাই লওঁ, কেনেকুৱা কেইটাবত আছে। গাড়ী চাওক, ডিএল লিখিছে, কোম্পানীৰ ভিতৰত ডিএল লাগি আছে, প্ৰজেক্টৰ হেডলেম্প লাগি আছে, ফগ লেম্প লাগি আছে। টায়াৰ কণ্ডিশ্যন চাওক, এইবোৰ চব 90% প্লাছ হৈ আছে। কোম্পানীৰ ভিতৰত এলয় লাগি আছে, চাইড ইণ্ডিকেটৰ ইয়াতে পাব ৱাই ফেমতে। কিলেছ এণ্ট্ৰি হয়, পুছ বুটাম ষ্টাৰ্ট, আৰু ওনাৰ ফাৰ্ষ্ট হয়, চাবি দুটাই পাব। 1 টকা খৰচা নাই গাড়ী, চাই লওক। নাই কিবা বডি চাউণ্ড, নাই কিবা ছাছপেনচন চাউণ্ড, একো কাম নাই। নি তেল ভৰাই চলাব পৰা হৈ আছে। আপুনি বেকত এয়া পাই যাব দিছে, কোম্পানীৰ ভিতৰত কেমেৰা পাই যাব, বেক ৱেপাৰ ডিফগাৰ গোটেইখিনি আছে, বেক চেঞ্চৰ লাগি আছে। এইটো টায়াৰ চাইডক একে দেখিছে, 90% প্লাছ আছে। টায়াৰ যিটা লাগিছে আপোনালোকে 30,000 কিলোমিটাৰ আৰামত চলাব পাৰিব। টায়াৰ টেনশ্যন ল'বলগীয়া নাই। এলয় কোম্পানীৰ ভিতৰত এলয় লাগি আছে। আহক বাহিৰটোতো আমি দেখালোঁ, এতিয়া ইণ্ডিকেটৰ পৰা দেখাওঁ। ইণ্ডিকেটৰটো ইয়াতে পাই যাব ৱাই ফেমতে। ইণ্ডিকেটৰ চাওক, এখন দেখিছে দৰ্জা সম্পূৰ্ণ চিল হৈ আছে। শ্বৰুম কণ্ডিশ্যন বুলি নকওঁ, কিন্তু যিজনে ৰাখিছে খুব ধুনীয়াকৈ ডাবৰ ৰাখিলে, সেইকাৰণে গাড়ীখনটো মজা হৈ আছে। ইয়াত পাই যাব আপুনি 10টা এয়াৰবেগ পাব টপ মডেলখনত, 4খন পাৱাৰ উইণ্ডো পাব, আৰু এণ্ড্ৰইড কোম্পানীৰ ভিতৰত এণ্ড্ৰইড পাব, বেক কেমেৰা পাই যাব, অট'মেটিক এচি পাই যাব। ইয়াত মুডবোৰ পাব, ইকো, চিটি, স্পৰ্ট, এইকেইটা মুড পাই যাব। এনেকৈ ষ্টেং কণ্ট্ৰলখিনি পাব, ইয়াত ফোন চোন ৰিচিভ কৰিব পাৰিব। আৰু চিট কভাৰটো দেখিছে, একদম দামী কোৱালিটি চিট কভাৰ লাগি আছে, কোম্পানীৰ পৰা অহা। আৰু মেটো লাগি আছে, 70 মেট লাগি আছে। এইফালে চাওক, স্পেচখিনি চাওক, যথেষ্টখিনি স্পেচ আছে চাওক। মাজত দেখিছে এইটো আৰ্মৰেষ্ট পাই যাব। 10টা এয়াৰবেগ আছে আপোনাৰ, গোটেইকেইটা পিলাৰতে এয়াৰবেগ আছে, ডেছবৰ্ডত আছে, ষ্টেঙত আছে, বাকী পিলাৰবিলাকত আছে। একেবাৰে টপ মডেলখনত এইকেইটাই আহে। মানে ছানৰুফখনৰ বাদে আপোনাৰ গোটেইখিনিয়ে পাব ফিচাৰ্ছ। 2020ত ছানৰুফ অহা নাছিলে টপ মডেলত, এতিয়া আহিছে আৰু লাহে লাহে। চাওক যথেষ্টখিনি স্পেচ আছে দেখিছে। এইটো ডিগি দেখিছে, সম্পূৰ্ণ চিল হৈ আছে। নাম্বাৰ লৈ টেনশ্যন ল'ব নালাগে, ইনক্লুডিং ট্ৰান্সফাৰ আমি কৰাই দিম। কিছুমানে ভাবিব পাৰে ইয়াৰ কাৰণে, কিন্তু সেইটো টেনশ্যন ল'ব নালাগে, ফাইনেন্সিও হ'ব, গাড়ী এভেইলেবল। এখন দৰ্জাটো দেখিছে সম্পূৰ্ণ চিল হৈ আছে। আপোনাৰ স্পীকাৰ 4খন দৰ্জাতে স্পীকাৰ পাই যাব। চব চিট কভাৰ ভাজ এটা ওলোৱা নাই দেখিছে। গাড়ী সোমাইছে জাষ্ট। এখন 4খন পাৱাৰ উইণ্ডো পাই যাব। ইয়াতে চাইড ফল্ড কৰিব পাৰিব, পুছ বুটাম ষ্টাৰ্ট পাই যাব। ইয়াত ফোন চোন ৰিচিভ চব কৰিব পাৰিব। গোটেইকেইটা ফিচাৰ্ছে আছে। আৰু ইণ্টেৰিয়ৰটো আমি দেখালোঁ, এতিয়া ইঞ্জিনটো এপাক দেখাই দিওঁ। আৰু আমি কমপ্লিট চিল হৈ কাৰণে দেখাওঁ, যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, আৰু ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। সেইকাৰণে আমি গোটেই চিল হৈ দেখাই যাওঁ। ইঞ্জিন চক, এপ্ৰন দেখিছে চিল হৈ আছে, এইটো এপ্ৰনটো চিল হৈ আছে, বেটেৰী গ্ৰীণ হৈ আছে। আৰু ইঞ্জিনত কোনো ধৰণৰ খোলা মেলা হোৱা ৰেঞ্চ চেঞ্চ লগা নাই দেখিছে, ক'তো এটা নটৰ ৰেঞ্চ নাই। কোম্পানীৰ পৰা যেনেকৈ দিছে গাড়ী তেনেকৈ আছে। এইখন দেখিছে বনেট চিল হৈ আছে। গাড়ী ছাৰ্ভিচ চেকত পাই যাব। বন্ধুসকল, গাড়ীখনটো দেখালৈ কেনেকুৱা কিতাপত আছে গম পাইছে। এইখন 2020 চনৰ লাষ্টৰ হয়, XZ প্লাছ ডিজেল ভাৰ্চন, একেবাৰে টপ মডেলটো হয়। এইখন আমাৰ ল' পাব আপোনালোকে 9 লাখ টকা। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে বা ইনকম খুব ভাল থাকে, তেতিয়া আপোনালোকে 90,000 বা 1 লাখ টকা ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহক, নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক। দামটো আমি কিবা এটা চাই দিম। বন্ধুসকল, যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে, এইবিলাক আপডেট ভিডিঅ'বিলাক পাই থাকিব। কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, যিকোনো সময়তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে আহি নিজেই ডিলাৰত ভিজিট দি গাড়ীবোৰ চাই লওক।